মই নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰাণী ৰায়। মই বহলপুৰ 1 নং বহলপুৰ পঞ্চায়তৰ পৰা মানে এই প্ৰেচিডেণ্ট এৰিত আজি জয়ী হ'লোঁ। 2 নম্বৰ বৰপৰা পাৰদোৱান 2 নম্বৰ হ'ল। তাৰপিছত হেৰি হ'ল আৰু ভোট মানে সমান আছিলে আমাৰ দুয়োটা এৰিয়ে, দুজন আমি আছিলোঁ প্ৰাৰ্থী। তাৰপিছত কিবা কৰে চাৰিজনে ভোট হ'ব, ভোট হ'ল আৰু ভোটত মই এটা ভোটত জিকি গ'লোঁ। কেনেকুৱা এতিয়া অনুভৱ বহুত মানে মই মানে ভবাই নাছিলোঁ মই যে হ'ম, মানে মই আচলতে নিজে ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত আমাৰ ইমিয়ে সহায় কৰিলে, মোৰ হেৰিখিনিয়ে সহায় কৰাতে আৰু এইখিনি আমি তেতিয়া কেনভাছত গৈছিলোঁ এই ৱাৰ্ড মেম্বাৰৰ কাৰণে। তেতিয়া কৈছিলে এই বিজেপি আৰু ক'ত, মানে মই কৈছোঁ মোক যদি ভাল পাই দিব আপোনালোকে, নাপাই যদি নিদিব। তথাপিতো মই 7টা ভোটত মানে হাৰিছিলোঁ তেতিয়া মানে কোন চনৰ কথা এইটো? 2013 আজি মানে মোৰ মানে ইচ্ছা আছিল মনত, মানে লাহে মানে অলপ কিবা। তাৰপিছত মই ধৰ ৱাৰ্ড মেম্বাৰতো মানে উঠা কথা নাছিল। তাৰপিছত আমাৰ গাঁৱৰ মানুহখিনি কয় বোলে উঠ না, তোমাৰ বহুত হেৰি আছে আৰু কি, বহুত অৱদান আছে। তাৰপিছত মই মানে নিজে ইমান নাভাবোঁ মোৰ যে কিবা আছে বা নাই। তাৰপিছত ৰাইজৰ কাম কৰা মোৰ বিৰাট ইচ্ছা, সেইকাৰণে মানে মই কিবা কৰিলোঁ আৰু সভাপতি হিচাপে মানে কি এতিয়া ৰাইজে মোক পাতিল। এইবাৰৰ হেৰিটোতো বহুত ডাঙৰ, জানে আপোনালোকে। ৰাইজে নহয়, আমাৰ যিখিনি ৱাৰ্ড মেম্বাৰ সেইখিনিৰ পৰা চিলেক্ট হৈছে। এৰা যদি যিখিনি আমাৰ নিয়ম নীতি থাকে পঞ্চায়তৰ, নিয়মতে যিখিনি কৰিব দিয়ে, মোক যিখিনি বোলে এইখিনি ৰাস্তা ঘাটা অমুক তমুক যিখিনি আমাৰ সমস্যা থাকে গাঁৱৰ, সেইখিনি মানে মই মানে ৰাইজৰ কাৰণে চেষ্টা কৰিম। যিখিনি থাকিবও লাগিব আঁচনিখিনি, যিখিনি মানে মই সেইখিনি পাৰিলে চেষ্টা কৰিম, যিখিনি পাওঁ সেইখিনি চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰায়। মই 1 নং বহলপুৰ পঞ্চায়তৰ কিবা 3 নম্বৰ ৱাৰ্ডৰ বিজেপিত। আপুনি কি হিচাপে নিৰ্বাচিত হ'ল? আমাৰতো ইয়াত ভোট হৈছে, মানে 50-50 হৈছে। পিছত 50-50 হোৱাৰ পিছত প্লেণ্টি হৈছে, প্লেণ্টিত মানে মই জিকি গ'লোঁ। টছ হৈছিল, হয়। কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰায়। কোনখন পঞ্চায়ত? 1 নং বহলপুৰ কোনটো পষ্টত আপুনি এতিয়া হেৰি হ'লে, বিজয় হ'লে? মই উপসভাপতি।